হাই গাইজ, গুড মৰ্ণিং। মই কালি মানে 4টা গছ আনিছোঁ। মই দেখুৱাই আছোঁ 4টা গছ, কি গছ আনিলোঁ। এইকেইটা মই ৰুই দিছোঁ আৰু মই দেখুৱাই আছোঁ 4টা গছ। ব'লক। গাইজ, এইটো হৈছে তামোল গছ আৰু এইটো হৈছে আম গছ। আম গছৰ মাজত এইটোৰ নাম হ'ল নেংৰা। মোৰ সেইটো কোণাত আৰু এটা তামোল গছ লগাই দিছোঁ, মানে আমাৰ সন্মুখত, ৰাস্তাৰ সন্মুখত। 3টা হ'ল, দুটা মানে তামোল গছ 2টা, আম গছ 1টা আৰু এইটো এটা নাৰিকল গছ আনিছোঁ এটা। সিহঁতে কৈছে এইটো মানে 3 বছৰৰ পিছত আহিব, নাৰকেল আহিব। গাইজ, মই দেখুৱাই দিলোঁ। কালি 4টা গছ আনিছোঁ, আনি পেলাই ৰুই দিছোঁ আৰু বহুত কিবা কিবি এতিয়া ৰুই দিম, দেখুৱাম আপোনালোকক। আৰু আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এই হ'ল আমাৰ বাউণ্ডাৰীৰ মানে বেৰ। সেইখিনি মানে আগতে ভাঙি গৈছিলে, অকল গৰু ছাগলী সোমাই পেলাই যি অত্যাচাৰ কৰি, সেইকাৰণে মই এইটো বনাই দিলোঁ। উপায় নাই, লাহে লাহে বনাই দিছোঁ। এতিয়া আৰু গৰু ম'হ ছাগলী নোসোমায়। হ'ব।